তো আজি আপোনালোকক দেখাম এই লটকনটো কেনেকৈ বনোৱা হৈছে আৰু ইয়াতে দুটা ডিজাইন, এইটো এটা ডিজাইন আৰু এইটো এটা ডিজাইন। তো এই দুটা ডিজাইনৰ লটকন আজি আপোনালোকক বনোৱা শিকাম। তো বলক আমি ভিডিঅ'টো চাওঁ। এইটো চাওক মই তিনিটা টুকুৰা কাটি লৈছোঁ আৰু তো ইয়াৰে যিটো চাইজ হয় 4x4 এটা 3.5x3 3.5x3 তিনিতকৈ 2 পইণ্ট কম আছে আৰু ইফালেও তিনিতকৈ 2 পইণ্ট কম আছে। তো এই তিনিটা টুকুৰা দি আজি আপোনালোকক সুন্দৰ চাই এটা লটকন বনোৱা দেখাম, ঠিক আছে। তো প্ৰথমতে মই এই যিটো ডাঙৰ টুকুৰাটো এইটো মই তলত ৰাখিম আৰু তাতকৈ সৰু যিটো এইটো মই ওপৰত দিলোঁ আৰু আটাইতকৈ সৰু যিটো এইটো মই ইয়াৰ ওপৰত দিলোঁ, ঠিক আছে। তো এই তিনিটা টুকুৰা আমি সমান কৰি এনেকুৱা কৰি লৈ এই যিটো ৰছী দিম, ৰছীটো আমি ইয়াতে এনেকুৱা কৰি চিলাই মাৰিম। এইটো ৰছীটো আমি ইয়াতে চিলাই মাৰিম। এতিয়া এই যিটো সৰু টুকুৰা আছে সেইটো আমি ইয়াতে দিম এনেকুৱা কৰি আৰু এইটো ইয়াতে আনিম আৰু এই ডাঙৰটো ইয়াতে আনিম, ঠিক আছে। এনেকুৱা কৰি ইয়াৰে যিবোৰ কোণা আছে কোণাবোৰ এনেকুৱা কৰি ভাঙি দিম, ভাঙি দিয়েতো আমি চিলাই মাৰিম। তো এইটো চাওক এনেকুৱা কৰি ভাঙি দি আকৌ এই কাপোৰটো আমি এনেকুৱা কৰি দুটাক কৰি আনিম, ঠিক আছে। আনি পেলাই আকৌ এইটো আমি চিলাই মাৰিম। কিমান সুন্দৰ হয়, ইজিলি আমাৰ এই লটকনটো হৈ যাব, চাইছে। তো এই লটকন দুটাৰ ডিজাইন আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।